वेलकम टू रंजितास ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ স্পন্দন কিতাপৰ পৰা আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ যোৱা ভিডিঅ'ত অধ্যায় 1 আমাৰ চৌপাশ পাঠ 1 নতুন উমলা গীত পাঠ 2 বান্দৰ আৰু টুকুৰা চৰাই অধ্যায় 2 খাদ্য পাঠ 1 ভেবেলাৰ ভোগ পাঠ 2 আলহীলৈ মাছ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা আজি আমি আলোচনা কৰিম অধ্যায় 3 খেল ধেমালি অধ্যায়ৰ পাঠ 1 বিদ্যালয় সপ্তাহ পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম বিদ্যালয়সমূহত প্ৰতি বছৰে বিদ্যালয় সপ্তাহ আয়োজন কৰে ছাত্ৰ ছাত্ৰীসকলে এই আয়োজনৰ জৰিয়তে খেল নাচ গান আবৃত্তি চিত্ৰাংকন আদি প্ৰতিভা বিকাশৰ সুবিধা পায় ইয়াৰ যোগেদি তেওঁলোকৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি উঠে এনে অনুষ্ঠানে তেওঁলোকৰ মাজত সামাজিক শাৰীৰিক মানসিক আৰু খেলুৱৈ সুলভ মনোবৃত্তিৰ বিকাশ ঘটায় খেল ধেমালিয়ে মনোৰঞ্জনৰ লগতে নিয়মানুৱৰ্তিতাৰ শিক্ষাও প্ৰদান কৰে এতিয়া পাঠত দিয়াখিনি আলোচনা কৰিম কি দিয়া হৈছে ঠিক আছে প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ আজিৰে পৰা বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব উদ্বোধন কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আহিছে প্ৰধান শিক্ষক আনন্দ প্ৰসাদ ৰয় ছাৰে তেখেতক আদৰণি জনাইছে উদ্বোধকগৰাকীয়ে ভাষণত ক'লে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ তোমালোকে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা পুৰস্কাৰ পোৱাটোৱে ডাঙৰ কথা নহয় অংশগ্ৰহণ কৰাটোহে আচল কথা আটাইয়ে বিদ্যালয় সপ্তাহ সফল কৰিবা বুলি আশা কৰিলোঁ ইয়াত দিয়া হৈছে জাননী চোৱা বিদ্যালয় সপ্তাহ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় তাৰিখ 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰ 2025 দ্বিতীয় দিনৰ খেলৰ সূচী ঠিক আছে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিন কাৰ্যসূচী মতে খেলবোৰ আৰম্ভ হৈছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে কাষৰ খেলপথাৰত অনুষ্ঠিত এই খেলখন প্ৰতুল গোস্বামী ছাৰে পৰিচালনা কৰিছে বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাই এই খেলখনত ভাগ লৈছে আনফালে অনিল ফুকন ছাৰে গান বজাই সংগীত চকী অথবা মিউজিক চেয়াৰ খেল পৰিচালনা কৰিছে গিৰীন চেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত বাৰাণ্ডাত সুপ্ৰিয়া হুইল চেয়াৰত বহি নিহাৰিকাৰ লগত দবা খেল খেলি আছে খেলখনত সুপ্ৰিয়া নিহাৰিকাতকৈ আগবাঢ়ি আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ খেল আৰম্ভ হ'বলৈ এতিয়াও বাকী তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি আছে কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনতে পৰিলগৈ সুপ্ৰিয়াই মূৰে কপালে হাত দি ক'লে এয়া তোমালোকে কি কৰিলা আমাৰ খেলখন পণ্ড কৰিলা তাকে দেখি মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল সুপ্ৰিয়াহঁতক খেলখন আৰম্ভণিৰ পৰা খেলিবলৈ দিলে তেওঁ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল তাত তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ দিলে তাৰ পাছত তেখেতে তেওঁলোকক পাৰ পানী খেলখন খেলালে প্ৰধান শিক্ষক যথাসময়ত খেলপথাৰৰ মাজলৈ আহিল তেখেতে হুছেল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিলে আমি পাঠ পঢ়িলোঁ এতিয়া ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মই লিখিয়ে ৰাখিছোঁ লিখাখিনিও এবাৰ চাই ল'ম ক্ৰিয়াকলাপত পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে আমাক ইয়াত পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে ঠিক আছে 1 নং আলোচনা কৰোঁ আৰু লিখোঁ আহা আলোচনা কৰিম আৰু লিখিম ক প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল আমি পঢ়ি আহিছোঁ প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল খ কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল কাৰ মাজত দীপা আৰু ৰুমাৰ মাজত পঞ্চম শ্ৰেণীৰ ছাত্ৰী দীপা আৰু ৰুমাৰ মাজত ঠিক আছে গ সুপ্ৰিয়াই কিয় দবা খেলখন পণ্ড কৰা বুলি কৈছিল আমি পঢ়িছিলোঁ হয়নে কাঞ্চনে ফুটবলটো দলি মাৰি দিওঁতে দবাখনতে পৰিলগৈ সেইকাৰণে সুপ্ৰিয়াই দবা খেলখন পণ্ড কৰা বুলি কৈছিল ঘ কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আষ্টানি মিলোৱা আমাক ইয়াত শ্ৰেণী দিয়া হৈছে ঠিক আছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম আৰু ইয়াত খেল দিয়া হৈছে ফুটবল বেডমিণ্টন ক্ৰিকেট পাৰপানী দবা
ঠিক আছে আমি মিলাব লাগিব আমি পঢ়ি আহিছোঁ হয়নে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীয়ে পাৰ পানী খেলিছিল হয়নে পাৰ পানী খেল খেলিছিল প্ৰথম আৰু দ্বিতীয় আৰু তৃতীয় শ্ৰেণীয়ে কি খেল খেলিছিল আৰু চতুৰ্থ শ্ৰেণীয়ে আমি পঢ়ি আহিছিলোঁ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীয়ে ক্ৰিকেট খেল খেলিছিল হয়নে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীয়ে ক্ৰিকেট খেল খেলিছিল পঞ্চম শ্ৰেণীয়ে বেডমিণ্টন খেলিছিল ঠিক আছে আৰু আমি জাননী এবাৰ চাই ল'ব লাগিব কিয়নো জাননীত আমাক ধুনীয়াকৈ দিয়া হৈছে কোনে কি খেল খেলিছিল ঠিক আছে এবাৰ মই তোমালোকক জাননী দেখাই দিম চোৱা ইয়াত দিয়া হৈছে দ্বিতীয় দিনৰ খেলৰ সূচী আমাক ইয়াত ধুনীয়াকৈ দিয়া হৈছে কোনে কি খেল খেলিছিলে ঠিক আছে ক্ৰিকেট বেডমিণ্টন দবা পাৰপানী সংগীত চকী অথবা মিউজিক চেয়াৰ কিন্তু আমাক ফুটবলৰ কথা আমাক ইয়াত খেলত পোৱা নাই ঠিক আছে ইয়াত ধুনীয়াকৈ দিয়া হৈছে কোনে কি খেল খেলিছিল মই ঠিকমতে তোমালোকক তাত দিলোঁ বুজি পাইছা এতিয়া আমি আলোচনা কৰিম প্ৰশ্নত দিয়া হৈছে মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল কিয় লৈছিল মানে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি আছিল হয়নে তাতে ধেমালি কৰি থাকোঁতে বেলেগক খেলিবৰ কাৰণে অসুবিধা হৈছে হয়নে কাৰণে মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলাবলৈ লৈ গৈছিল প্ৰথম প্ৰশ্ন বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে উদ্বোধন কৰিছিল দ্বিতীয় প্ৰশ্ন বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল কি বাৰ আৰু কি তাৰিখ আছিল বুলি সোধা হৈছে আমি বাৰ গোটেই পাঠ পঢ়িলোঁ হয়নে বাৰ পোৱা নাই হয়নে তাৰিখ আমি বুজিব লাগিব মই বুজাই দিম এইটোতো দ্বিতীয় দিনৰ খেলৰ সূচীহে দিয়া হৈছে হয়নে খেলটো দ্বিতীয় দিন প্ৰথম দিনটো চাগে উদ্বোধনৰ দিন হিচাপে ধৰিছে বুলি মই বুজিছোঁ দেই মই বুজাখিনি মই তোমালোকক ক'লোঁ এতিয়া আমি তাৰিখ লিখিব গ'লে কিমান তাৰিখ লিখিম 1 ডিচেম্বৰ তাৰিখ লিখিম কিন্তু উত্তৰ সঠিক হয় নে নহয় এইটো মোৰ ফালৰ পৰা দিছোঁ বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত শ্ৰেণীকোঠাত আলোচনা কৰি ল'বা দ্বিতীয় প্ৰশ্ন বৰ্গেজ প্ৰশ্ন ছেত্ৰী ছাৰে কি কৰি আছিল আমি পঢ়োতে পাইছোঁ প্ৰতিযোগিতা স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰথমতে মই তোমালোকৰ লগত আলোচনা কৰিছোঁ প্ৰশ্নৰ উত্তৰ কিছুমান প্ৰশ্নৰ উত্তৰ বুজাই দিব লগা আছিলে এতিয়া আমি লিখাখিনি চাই ল'ম মই লিখিয়ে ৰাখিছোঁ 1 নং ক প্ৰশ্ন প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল উত্তৰ প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল দীপা আৰু ৰুমাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল গ প্ৰশ্ন সুপ্ৰিয়াই কিয় দবা খেলখন বন্ধ কৰা বুলি কৈছিল উত্তৰ কাঞ্চনে ফুটবলটো দলি মাৰি দিওঁতে দবাখনতে পৰিলগৈ সেইকাৰণে সুপ্ৰিয়াই দবা খেলখন বন্ধ কৰা বুলি কৈছিল কিতাপত যেনেকুৱাই দিয়া হৈছিলে তেনেধৰণে মই উত্তৰ দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী এতিয়া আমাক ঘ প্ৰশ্নত দিয়া হৈছে কোন কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আস্থানি মিলোৱা মইতো তাত বুজাই দিলোঁ ঠিক আছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী আস্থানি বা পাৰ পানী ফুটবল কিন্তু খেলটো আমি পোৱা নাছিলোঁ হয়নে তাতে মই এনেই ইয়াত লিখি থৈ দিছোঁ কিন্তু আমি যিটো আমি দ্বিতীয় দিনৰ খেলৰ সূচী চালোঁ ফুটবল নাছিলে পাৰ পানীত দাগ দিবা তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী ক্ৰিকেটত দাগ দিবা ঠিক আছে আস্থানি মিলাই ল'বা পঞ্চম শ্ৰেণী বেডমিণ্টন আৰু দবা ঠিক আছে তোমালোকে এইখিনি দাগ দি থৈ দিবা এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল উত্তৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি আছিল কাৰণে মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলাবলৈ লৈ গৈছিল প্ৰথম প্ৰশ্ন বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল উত্তৰ বিদ্যালয় সপ্তাহ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে উদ্বোধন কৰিছিল দ্বিতীয় প্ৰশ্ন বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল মই তোমালোকক তাৰিখ বুজাই দিলোঁ মই যি বুজিছিলোঁ পাঠ পঢ়ি ঠিক আছে আৰু তোমালোকৰ বাৰ কিন্তু মই পঢ়োতে পোৱা নাই তোমালোকে বিদ্যালয়ত আলোচনা কৰিবা মই আগতেও কৈ থৈছোঁ বৰ্গেজ প্ৰশ্ন ছেত্ৰী ছাৰে কি কৰি আছিল উত্তৰ ছেত্ৰী ছাৰে প্ৰতিযোগিতা স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল ইয়াৰে
মৰমৰ ছাত্ৰ-ছাত্ৰী প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ উত্তৰ বহীত টুকি থৈ দিবা তেতিয়া মুখস্থ কৰিবলৈ সুবিধা হ'ব আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকক বিদ্যালয়ত নিজৰ শিক্ষক অথবা শিক্ষয়িত্ৰীয়ে যি প্ৰশ্ন উত্তৰ দিয়ে তোমালোকে তেনে ধৰণেৰে লিখিবলৈ যত্ন কৰিবা ঠিক আছে মই মোৰ ফালৰ পৰা দিছো প্ৰশ্ন উত্তৰ এনেকুৱা নহয় যে শুদ্ধ হ'ব সঠিক হ'ব বা বিদ্যালয়ৰ ছাৰ বাইদেউ দিয়া লগত মিলিব এটো নহয় তোমালোকে নিজৰ শিক্ষক আৰু শিক্ষয়িত্ৰীয়ে দিয়া প্ৰশ্ন উত্তৰ ঠিক তেনেদৰে মুখস্থ কৰিবলৈ যত্ন কৰিবা এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ দিয়া হৈছে পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰো আহা পাঠত থকা জাননী মই দেখাই দিম তোমালোকক চোৱা ইয়াত আছে ধুনিয়াকে দিয়া হৈছে মই উত্তৰ লিখিয়ে ৰাখিছো মই তোমালোকক মাতি শুনাম ক প্ৰশ্ন ক্ৰিকেট খেলত কোন কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিব উত্তৰ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব খ প্ৰশ্ন তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব বেডমিণ্টন দবা পাৰ পানী মিউজিক চেয়াৰ ঠিক আছে গ প্ৰশ্ন খ আৰু গ শাখাত থকা শ্ৰেণী কেইটা কি তৃতীয় শ্ৰেণী চতুৰ্থ আৰু পঞ্চম শ্ৰেণী ঘ প্ৰশ্ন সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি খেল খেলিব পাৰিব উত্তৰ পাৰ পানী মিউজিক চেয়াৰ ঠিক আছে তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা আৰু যদি কিতাপত লিখা কাট পেন্সিল ব্যৱহাৰ কৰিবা আৰু ইয়াত যদি বুজি নোপোৱা তোমালোকে জাননীখন চাই লবা জাননী চালে ভালকে বুজি পাবা অধ্যয়নত দিয়া হৈছে 3 নং ক ডাঙৰ হৰফৰ পদবোৰৰ অৰ্থ অনুমান কৰি আস্তানি মিলোৱা আমাৰ ইয়াত দেখিছানে অলপ ডাঙৰকৈ দিয়া হৈছে হয়নে দেখিছা ইয়াত মই দিয়াখিনিত আস্তানি দিছো ইয়াত চোৱা বিদ্যালয় সপ্তাহ হল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ দক্ষতা মানে প্ৰতিভা মানে দক্ষতা ঠিক আছে মানে সমাৰ্থক শব্দৰ নিচিনা খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা চলি আছে একক মানে এজনীয়া ঠিক আছে আমাৰ খেলখন পণ্ড কৰিলা পণ্ড মানে নষ্ট কৰিলা মিনতি বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল বেগাবেগিকৈ মানে খৰকৈ প্ৰাঞ্জল হতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিবেশ উখল মাখল মানে উল মাল ইয়াত মই মিলাই থৈছো তোমালোকে চাই মিলাই লব পাৰিবা এতিয়া চোৱা খত দিয়া হৈছে উদ্বোধন মানে কোনো কাম মুকলি বা আৰম্ভণি কৰা উদ্বোধন কৰোতাজন হল উদ্বোধক বিভিন্ন কিতাপ পত্ৰ উন্মোচন কৰোতাজনক উন্মোচক বোলে এতিয়া আমি তলৰ ক অংকৰ লগত খ অংক মিলাও আহা ক অংকৰ লগত খ অংক মিলাবলৈ দিয়া হৈছে শিক্ষাদান কৰোতাজন শিক্ষক পৰিচালনা কৰাজন পৰিচালক পাঠ কৰোতাজন পাঠক খেতি কৰাজন খেতিয়ক ঠিক আছে মিলাই থৈছো তোমালোকে মিলাই লবা ইয়াত 4 নং ক দিয়া হৈছে তলৰ শব্দবোৰ পঢ়ো আহা পঞ্চম বঞ্চিত কুঞ্চিত ইঞ্জিন গুঞ্জন আঞ্জা জানো আহাত ইয়াত ধুনীয়াকৈ আমাক দিয়া হৈছে ঠিক আছে ইয়াত তোমালোকে চাই লবা বুজি পাবা এতিয়া আলোচনা কৰিম খত দিয়া হৈছে খেলিমেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত খজাই শব্দ গঠন কৰো আহা ইয়াত খেলিমেলিকৈ দিয়া হৈছে আমি এতিয়া শব্দ গঠন কৰিম ঠিক আছে প্ৰাঞ্জল সঞ্চয় কুঞ্চিত ইঞ্জিন মই লিখিয়ে থৈছো তোমালোকে লিখি লবা ঠিক আছে ইয়াত পাছত দিয়া হৈছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা চলিছে ইয়াত তৃতীয় আৰু চতুৰ্থ শব্দ দুটাই 3 আৰু 4 স্থানবাচক অৰ্থ প্ৰকাশ কৰিছে ঠিক সেইদৰে আন স্থানবাচক শব্দবোৰ জানো আহা মৰমৰ ছাত্ৰ-ছাত্ৰী ইয়াত দিয়াখিনি যিটো টেবল দিয়া হৈছে বাকচত দিয়া হৈছে তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা জানি থৈ দিবা ঠিক আছে পঢ়ি লবা পঢ়িবটো নিশ্চয় পাৰিবা এতিয়া আমি 6 নংত কি দিয়া হৈছে আলোচনা কৰিম 6 নংত দিয়া হৈছে তলৰ তালিকাখন মনোযোগেৰে চাও আৰু খেলো আহা ইয়াত চোৱা তোমালোকে ইয়াত তোমালোকক কি দিয়া হৈছে সংখ্যা দিয়া হৈছে হয়নে হয় না ইয়াত সংখ্যা দিয়া হৈছে ইয়াত আখৰ দিয়া হৈছে এতিয়া আমাক কি কৰিবলৈ দিয়া হৈছে এবাৰ চাই লম কত দিয়া হৈছে সংখ্যা চাই শব্দ লিখো আহা আখৰ আছিল আমি এতিয়া শব্দ বনাম হাতত কি আছে হ আছে তিনিত কি আছে হকি দুইত কি আছে দ আছে 11ত কি আছে বা দবা 5ত কি আছে কা আছে 10ত কি আছে নয়সন ছ আছে 17ত কি আছে ন কাঞ্চন বুজি পাইছা ইয়াত চোৱা তোমালোকে সংখ্যা চাবা ওপৰৰ আখৰ কি আছে সিধা সিধিকে চাবা আমি শব্দ বনাব পাৰিম খ
খত দিয়া হৈছে চোৱা শব্দ চাই সংখ্যাবোৰ লিখো আহা আকৌ আমাক কি দিয়া হৈছে কাবাডী ক'ত আছে কা ক'ত আছে চাই ল'ব লাগিব কা আছে ক'ত 5 নঙত বতাকাৰে বা ক'ত আছে 11ত ডি ক'ত আছে 15ত 5 11 15 লিখিছো ঠিক আছে পঞ্চম প ক'ত আছে চাব লাগিব প আছে 16ত আৰু নৈচঞ্চ ক'ত আছে 10ত আছে আৰু ম ক'ত আছে 6ত আছে 16 10 6 বুজি পাইছা বেডমিণ্টন বে ক'ত আছে বে আছে 4ত আছে চাবা বে আছে 4ত এইয়া 4ত আছে ড ক'ত আছে চাব লাগিব ড আছে 9ত আছে মি ক'ত আছে 14ত আছে নৈতন্ত ক'ত আছে নৈতন্ত 12ত আছে ন ক'ত আছে 17ত আছে তো সংখ্যা কিমান পালো 4 9 14 12 17 বুজি পাইছা এনেকে তোমালোকে চাই নতুন নতুন শব্দ বনাবলৈ নিজে চেষ্টা কৰিবা 7 নং কাষৰ ঢোলৰ ছবিত থকা শব্দ বাছি লৈ ছন্দ পুৰ কৰো আহা কাটে খাজে বজাই চিলাই শব্দ দিয়া হৈছে ঠিক আছে এতিয়া আমি ইয়াতে খালি ঠাই দিয়া হৈছিলে মই লিখি থৈছো এতিয়া মই কি লিখিলো মাটি শুনাম বাৰৈ খুৰাই বাহেৰে খাজে নাপিত ককাই চুলিকে কাটে ঢোল বজাই ঢুলীয়া ককাই দৰ্জি মামাই কাপোৰ চিলাই খাজে কাটে বজাই চিলাই ইয়াতে মই লিখিলো ঠিক আছে তোমালোকে লিখি লবা আৰু মুখস্থ কৰি থৈ দিবা এতিয়া আমি আলোচনা কৰিম জ্ঞান সম্প্ৰসাৰণত দিয়া হৈছে 8 নং আলোচনা কৰো আৰু লিখো আহা ক ক্ৰিকেট খেলখন কাষৰ খেল পথাৰত কিয় খেলিছিল ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিল আমি এবাৰ কিতাপত চাই লম তত আমি কি লিখিব লাগিব বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছিল কাৰণে লিখি আকৌ প্ৰশ্ন চাই লম ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত খেলিছিল ঠিক আছে প্ৰশ্নৰ লগত মিলাই লিখি দিবা খ প্ৰশ্ন প্ৰাঞ্জলহতৰ বিদ্যালয় সপ্তাহত নেখেলা কি খেল তোমালোকৰ বিদ্যালয়ত খেলুৱা হয় তোমালোকৰ বিদ্যালয়ত কি খেল খেলুৱা হয় ধৰা হল তোমালোকৰ বিদ্যালয়ত খেলুৱা হয় কল ভাঙা হয় না আমি ইয়াত পোৱা নাই বিভিন্ন ধৰণৰ খেল খেলা হয় হয়নে তোমালোকৰ বিদ্যালয়ত আৰু কি খেল খেলা হয় তোমালোকে জানাই নিশ্চয় ক'ব পাৰিবা ঠিক আছে লিখিবও পাৰিবা 9 নং কত দিয়া হৈছে তোমালোকে নিশ্চয় সমনীয়াৰ লগত বহু ধৰণৰ খেল খেলা তলৰ ছবিত দিয়া খেলবোৰৰ নাম লিখা এটো হল ক্ৰিকেট খেল বেডমিণ্টন দবা অথবা চেছ খেল ঠিক আছে এতিয়া আমাক কত দিয়া হৈছে তলৰ খেলসমূহ গুৰু ক্ৰীড়া আৰু লঘু ক্ৰীড়া হিচাপে ভাগে ভাগে লিখো আহা ফুটবল কেৰম লুডু ক্ৰিকেট টেনিছ হকি কাবাডী দবা টেবুল টেনিছ দৌৰ ঠিক আছে এতিয়া আমি বহি মানে বাহিৰত খেলা যেনেকৈ আউটডোৰ গেমছ ঠিক আছে ফুটবল ক্ৰিকেট টেনিছ হকি কাবাডী দৌৰ আৰু অন্ত মানে ইনডোৰ গেমছ কোৱা নহয় ইনডোৰ গেমছ কেৰম লুডু দবা টেবুল টেনিছ ঠিক আছে মই ইয়াত লিখি দিলোঁ দিয়া হৈছে তলৰ নিৰ্দিষ্ট বাকচত এককভাৱে আৰু দলীয়ভাৱে খেলা খেলসমূহৰ নাম লিখা এককভাৱে খেলা খেল কি হয় পাৰ পানী এককভাৱে খেলে হয়নে আৰু দৌৰ যিটো দৌৰে এককভাৱে দৌৰে মই দুটা লিখি দিছো তোমালোকৰ ফালৰ পৰাও লিখিব পাৰা দলীয়ভাৱে খেলা খেল যেনেকৈ ক্ৰিকেটটো দলীয় খেলে হয়নে আৰু ফুটবল কাবাডী তোমালোকে জানাই দেখিছাই তো মোৰ ফালৰ পৰা মই দি দিলোঁ তোমালোকেও নিজেও লিখিব পাৰিবা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হৈছে যদি লাইক কৰিবা নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত